জবাব দিয়া নারী নির্যাতন ধর্ষণের বিরুদ্ধে সকল রায় দেখো নারী নির্যাতন ধর্ষণের বিরুদ্ধে সকল রায় চলাইয়া হোক বারে বারে ভারতবর্ষ নারী ধর্ষিত হইয়াছে কি জবাব লাগে জবাব দিয়া পশ্চিমবঙ্গ সর্বনাশা মুখ্যমন্ত্রী মমতা ব্যানার্জি তুমি গাদিয়েরা পশ্চিমবঙ্গ সর্বনাশা মুখ্যমন্ত্রী মমতা ব্যানার্জি তুমি গাদিয়েরা আর্থিকর ঘটনার উচিত তদন্ত বিষয়ের দাবি সকল রায় দেখো বিষয়ের দাবি সকল রায় দেখো আর্থিকর ঘটনার উচিত তদন্ত করি সকল দোষী দৃষ্টান্তমূলক শাস্তি দেওয়ার ব্যবস্থা করো আর্থিকর ঘটনার সকল দোষী গণতিবলম্বে দৃষ্টান্তমূলক শাস্তি দিবই লাগিব ন্যায় আমাক লাগিব বিচার আমাক লাগিব এই ন্যায় বিচারের দাবি সকল রায় দেখো ন্যায় বিচারের দাবি সকল রায় দেখো নারী শক্তি এই ঐক্যবদ্ধ আন্দোলন চলিছে চলিব নতুনকে ঐক্যবদ্ধ আৰু যাতে কেতিয়াও ভাৰতবৰ্ষত নাৰী ধৰ্ষিত হ'বলগীয়া নহয় আৰু যাতে আমি মোমবাতি লৈ মৌন মিছিলত ৰাজপথত ওলাই নাহোঁ তাৰ বাবে আমাৰ এই প্ৰতিবাদ এইবাৰ প্ৰতিবাদ নহ'ব এইবাৰ প্ৰতিৰোধ হ'ব কাৰণ এইখন চৰকাৰে কৈছিল মহিলা সবলীকৰণৰ কথা তেওঁলোকে কৈছিল বেটি বাঁচাও বেটি পঢ়াৰ কথা কিন্তু কাৰ্যত ভাৰতবৰ্ষত আজিৰ দিনত দৈনিক মানুহে ধৰ্ষিত হ'বলগীয়া হৈছে আমাৰ মহিলাই নিৰ্যাতিত হ'বলগীয়া হৈছে অকল আৰ্জিকৰ ঘটনা নহয় আৰ্জিকৰ ঘটনাৰ পিছতো কেইবাদিন বিহাৰত ঘটি গ'ল অন্ধ্ৰপ্ৰদেশত ঘটি গ'ল গুজৰাটত ঘটি গ'ল দৈনিক প্ৰতিদিনে নাৰী নিৰ্যাতিত হ'বলগীয়া হয় এইখন দেশত গতিকে নাৰীসকলে আজি ওলাই আহিছে লগতে পুৰুষ ছাত্ৰ যুৱ কৃষক শ্ৰমিক সকলোৱে ঐক্যবদ্ধভাৱে ওলাই আহিছে আমি এইবাৰ ঐক্যবদ্ধ প্ৰতিৰোধ কৰিম এই চৰকাৰৰ ওচৰত আমি দাবী কৰিছোঁ অনতিপলমে দোষীক নিৰপেক্ষ তদন্ত কৰি উচিত শাস্তি দিব লাগে আৰু যাতে নাৰী নিৰ্যাতন নহয় তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰিব লাগে সকলো কৰ্মক্ষেত্ৰত সকলো অংকৰ নাৰীক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে মানে এই বিষয়ে মই এটা কথাই কওঁ মানে কি বুলি প্ৰতিক্ৰিয়া দিম মই ভাবি পোৱা নাই মই এজনী ভাৰতীয় ছোৱালী হিচাপে মানে প্ৰতিক্ৰিয়া দিম নে মই এজনী নাৰী বা মহিলা হিচাপে প্ৰতিক্ৰিয়া দিম এনে মই এজন মানুহ হিচাপে প্ৰতিক্ৰিয়া দিম তাতকৈ আজি কি কাৰণে ওলাইছোঁ আপোনালোকে চবেই জানে চবেই জ্ঞাত দ্বিতীয় কথা এইটো কেছে নহয় অকল মমিতা দেৱনাথে নহয় তেনেকুৱা মমিতা দাস আগতো হৈছিলে ঘটনা যুগ যুগ ধৰি এইবিলাক চলিয়ে আহিছে এইবিলাক মানে এতিয়ালৈকে চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই তো সেইকাৰণে আজি আমি ৰাইজ ওলাই আহিছোঁ আমাক যি মমিতা দেৱনাথৰ ঘটনা হৈছে তেনেকুৱা যাতে নেক্সট আৰু কোনো মমিতা দেৱনাথৰ লগত নহয় তেওঁ যাতে শেষ সেইখিনি আজি আমি সেইকাৰণে ওলাই আহিছোঁ মুঠতে আমাক ন্যায় লাগে ন্যায় নোপোৱালৈকে আমাৰ এই প্ৰতিক্ৰিয়া আজি চলি থাকিব হয় হয় এই প্ৰতিবাদী কাৰ্যসূচী মূলতঃ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ বঙাইগাঁও শাখাৰ উদ্যোগত মানে নাগৰিক শোভাযাত্ৰা এইটো কৰা হৈছে কাৰণ এটাই যে কৰ্মৰত মহিলা চিকিৎসক মহিলা তেওঁ
যেতিয়া যোৱা 8 আগষ্টত কলিকতাৰ RG কৰ হস্পিটেলত যেতিয়া তেওঁ নৃশংসভাৱে হত্যা আৰু লগতে তাৰ আগতেই তেওঁক যিটো বলাৎকাৰ কৰা হৈছে, এইটো এখন গণতান্ত্ৰিক সমাজৰ ধিক্কাৰজনক ঘটনা। য'ত নেকি মহিলা মুখ্যমন্ত্ৰী, সেই মহিলা মুখ্যমন্ত্ৰীৰ শাসনত তেওঁ দেখা গ'ল যে এই এগৰাকী মহিলা নিৰ্যাতিত হৈ তেওঁৰ জীৱন অংকুৰতে বিনাশ হৈছে। এইটো গণতন্ত্ৰৰ এটা অশুভ পৰম্পৰা। এই কাৰণেই কেৱল ইয়াতেই নহয়, আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাৰী বাচাও, বেটি পঢ়াওকে কৈ নাৰীৰ ওপৰত তেওঁলোকে বহুত কথা কৈ আছে। কিন্তু দেখা গৈছে হিমাচল প্ৰদেশত, বম্বেত, কানপুৰত, অসমৰো বিভিন্ন ঠাইত এইটো দুৰ্ভাগ্যজনক ঘটনাবিলাক হৈ আছে। ইয়ে আমাক এটা সকিয়নি দিছে, মানুহক সজাগ হ'বলৈ আমি আহ্বান জনাইছোঁ। আৰু সেইকাৰণে আমি নাগৰিকসকলে এই যে মহিলা সমিতি, গণতান্ত্ৰিক মহিলা সমিতি আৰু যি যুৱ ফেডাৰেশ্যনে আহ্বান দিছে, আমি তাত প্ৰত্যক্ষভাৱে সঁহাৰি জনাইছোঁ।